প্ৰাথমিক শিক্ষাৰ ভেটি স্বৰূপ অংগনবাড়ী কেন্দ্ৰসমূহৰ প্ৰকৃততে কি দুৰৱস্থা একাংশ অংগনবাড়ী কেন্দ্ৰৰ দুৰৱস্থা আমি দেখুৱাবলৈ ওলাইছোঁ। চিপাঝাৰত এয়া দক্ষিণ কমাৰগাঁও অংগনবাড়ী কেন্দ্ৰটোৰ বৰ্তমান যি দুৰৱস্থা আমি মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াৰ সমগ্ৰ পৰিৱেশটো এই কণ কণ শিশুবোৰে মুকলি আকাশৰ তলতে এনেদৰে তেওঁলোকৰ অনুশীলন কৰিব লগা হৈছে। অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মীসকলে এনেদৰেই কণ কণ শিশুসকলক বহুৱাই লৈ ইয়াতেই অনুশীলন কৰাই পাঠদান কৰাই এই প্ৰকৃততে কি হৈছে এই অংগনবাড়ী কেন্দ্ৰটোত আমাৰ সৈতে আছে একাংশ স্থানীয় লোক। যিহেতু আমি এনেকুৱা এটা দুৰৱস্থা দেখা পাইছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰাথমিক শিক্ষাৰ ভেটি স্বৰূপ যিহেতু অংগনবাড়ী কেন্দ্ৰসমূহ কিয় এনেদৰে আছে এই কেন্দ্ৰটো? ND24ৰ সমাজকৰ্মী সাংবাদিকসকল সাংবাদিক বন্ধুসকল আপোনালোকে যিখিনি খবৰ লৈ ইয়াত আহিছে গোটেইখিনিয়ে সঁচা কথা। আমাৰ এই অংগনবাড়ী চেণ্টাৰটো 2022 চনৰ 17 এপ্ৰিল তাৰিখে এজাক ধুমুহা বৰষুণৰ ফলত টিংটো উৰুৱাই নি গ'ল। তাৰে পিছৰ পৰা কোনো কাৰণে ভালেই নহ'ল। 2 বছৰ পাৰ হৈছে পাৰ হৈছে 2 বছৰ। কিন্তু আজিলৈকে আমি বিভাগীয় কৰ্তৃপক্ষ বা আমাৰ উপায়ুক্ত মহোদয় স্থানীয় বিধায়ক মহোদয় সাংসদ মহোদয়কো আমি সাংসদ মহোদয় চাই গৈছে এইদিনাখন আমি অৱগত কৰিছোঁ। কিন্তু এই কণ কণ ল'ৰা ছোৱালীসকলৰ মুখৰ দিশে চাই তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। বেছিকৈ আমি দুখ পাইছোঁ তেওঁলোকে কিয় এনেকৈ হেমাহি কৰিছে এই ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত। আচলতে আমাৰ বাইদেউজনীয়ে কৰ্মী বাইদেউজনীয়ে কিন্তু বহুতখিনি মানে ভাল। বাইদেউজনীয়ে এই ল'ৰা ছোৱালীখিনিক বৰষুণ আহিলে ৰ'দ দিলে যেনেকৈ থাকে আমি মানে কি তেওঁলোকে বুকত যেনেকৈ লৈ থাকে আমাৰ বেয়া লাগে তাৰমানে এনেকুৱা দেখিলে। আজিও এই সভ্যতাৰ যুগত যদি এই অৱস্থাই হৈ থাকে আমি মানে লাজ পাইছোঁ। আচলতে আমি স্থানীয় মানুহ লাজ পাইছোঁ। ইয়াৰ কৰ্মীগৰাকীও আছে বাইদেউ অলপ আগুৱাই আহিব। আপোনালোকে যিহেতু ইয়াতে এনেদৰে বৰ কষ্টকৰ অৱস্থাত পাঠদান কাৰ্য কৰি আছে ইয়াতে খোৱা লোৱাৰ ব্যৱস্থাটো তেওঁলোকৰ যিটো খাদ্য সেইটো চলি আছে নেকি? বৰ্তমান এতিয়া বন্ধ হৈ আছে। আমাৰ কিবা ধৰ্ণা কাৰ্যসূচী চলি আছে বন্ধ হৈ আছে। ইয়াৰ আগত আমি অফিচৰ পৰা দিয়া যিটো মানে হেৰি আছিল খাদ্য সেই খাদ্যখিনি আমাৰ দিয়া হৈছে মানে বনাই খুৱাই আমাৰ সহায়িকা বাইদেৱে বনাই খুৱাই ইয়াতে বাহিৰতে বনায় আৰু কেতিয়াবা বাৰাণ্ডাত বনায় কেতিয়াবা ভিতৰত কেতিয়াবা বাহিৰত ইয়াতে বনায় হেৰিতে এনেকুৱা হয়। ল'ৰা ছোৱালীবোৰ বতাহ আহে বৰষুণ আহে তেতিয়া কি কৰে? তেতিয়া সংঘৰ বাৰাণ্ডাত পঢ়াওঁ কিন্তু বতাহ বৰষুণ আহিলে ভিতৰলৈ লৈ যাওঁ সংঘৰ ভিতৰলৈ লৈ যাওঁ। আমি ভিতৰৰ পৰিৱেশটো অলপ দেখুৱাবলৈ যত্ন কৰিম দৰ্শকসকলক। এইটো দক্ষিণ কমাৰগাঁও অংগনবাড়ী কেন্দ্ৰ। ইয়াতে স্থানীয় ৰাইজে বহুদিন ধৰি ডক্টৰ পৰমানন্দ ৰাজবংশী আছে বিধায়ক চিপাঝাৰ বিধায়ক আৰু ইয়াৰ সাংসদগৰাকীকো অনুৰোধ কৰিছে বহুবাৰ। ইয়াতে বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে অৱগত কৰাইছে কিন্তু তাৰ পিছতো একো ফল ধৰা নাই। ইয়াতে এনেদৰে বিশৃংখল অৱস্থাত পৰি আছে বতাহে উৰুৱাই নিয়া টিন পাতবোৰ। ইয়াতে এক লেতেৰা পৰিৱেশ আৰু এই পৰিৱেশতে এনেদৰে কণ কণ শিশুসকলে পাঠ গ্ৰহণ কাৰ্যসূচী সমাপন কৰিব লগা হৈছে। প্ৰকৃততে চিপাঝাৰ অঞ্চলটোত একাংশ অংগনবাড়ী কেন্দ্ৰৰ যি দুৰৱস্থা প্ৰাথমিক শিক্ষাৰ ভেটি স্বৰূপ ইয়াতে সাংসদগৰাকী তথা বিধায়কগৰাকীয়ে কিছু মনোযোগ দিয়া উচিত বুলি ভাবে স্থানীয় লোকে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।